Respected viewers and my dear friends, DW Assam আৰু এটা ভেৰিফিকেশ্যনৰ লিষ্টৰ যেটো নোটিফিকেশ্যন আছে সেইটো আহিল এই ভেৰিফিকেশ্যনৰ নোটিফিকেশ্যনটো আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' মাই ডিয়াৰ ফ্ৰেণ্ডছ ইয়াতে চাওক নোটিফিকেশ্যনটো আজি আহিছে ইয়াতে লিখিছে এই অৰ্ডাৰ মৰ্মে পাৰ্সন উইথ ডিজেবিলিটি মানে PWD কেণ্ডিডেটসকল আকৌ ভেৰিফিকেশ্যন কৰিব লাগে কিন্তু এইবাৰ মেডিকেল এক্সামিনেশ্যন হ'ব মেডিকেল এক্সামিনেশ্যন দিব লাগিব মেডিকেলৰ মানুহৰ আগত দিব লাগিব আৰু এইটো হ'ব গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলত এইটো দিছে লিষ্টটো দিছে DW LP স্কুল আৰু UP স্কুল কিন্তু দুটা এডভাৰ্টাইজমেণ্ট দিছে কিন্তু এইটো আগৰ এডভাৰ্টাইজমেণ্ট হয় অল্ড কাৰণ নতুনটোতো এপ্লাই হোৱা নাই 26/12/2023 যেটো এডভাৰ্টাইজমেণ্ট হৈছিল গোটেইখিনি 24 পাৰ হ'ল এতিয়া 25ত ভেৰিফিকেশ্যন হৈ আছে তো ভেৰিফিকেশ্যনত কি কৰিব লাগিব ক'ত যাব লাগিব এই ভিডিঅ'ত চাওক ডেটটো হ'ব 29 তাৰিখ আৰু 30 তাৰিখ দুটা দিন হ'ব 10টা বজাৰ পৰা হ'ব ভেনু হ'ব ONG একাডেমিক হল ফাৰ্ষ্ট ফ্লোৰ গুৱাহাটী মেডিকেল কলেজ আৰু এটা আছে নাম দিছে লিষ্ট অফ ক্যান্ডিডেটস কোন ক্যান্ডিডেটৰ নাম আছে সেই নাম মতে যাব লাগিব এটো কি কোনটো ক্যাটাগরি দিছিল ভিজুৱেল হ্যান্ডিক্যাপড হিয়াৰিং ইন হ্যান্ডিক্যাপ এইবিলাক দিছিল তো এইটো যে কিমান তাৰিখত আছে ভেৰিফিকেশ্যন কাৰ এই ডেটটো লিখা আছে ইয়াত তো এইটো ভেৰিফিকেশ্যন এনেকুৱা লিষ্ট আছে 29 তাৰিখ আৰু 30 তাৰিখত টোটাল ক্যান্ডিডেটস আছে ইয়াতে টোটাল ক্যান্ডিডেটস আছে বহুতখিনি ক্যান্ডিডেট আছে 10 পেজৰ আছে এই ক্যান্ডিডেটছখিনিক মানে ই কৰিছে মেডিকেল ভেৰিফিকেশ্যন ক'ব লাগিব এতিয়া মেডিকেল ভেৰিফিকেশ্যন হ'ব আচ্ছা যদি ভেৰিফিকেশ্যনত যদি কোনো ধৰণৰ ই হয় ইয়াতে লিখা আছে চাওক কি লৈ যাব লাগিব দুটা ফটোষ্টেট কপি লৈ যাব লাগিব ৰিকুৱেষ্টেড টু ব্ৰিং টু সেলফ অ্যাটেষ্টেড ফটোকপি সেটস অফ অল ডকুমেণ্ট সকলো ডকুমেণ্টছত 2 কপি লৈ যাব লাগিব উইথ ফলোইং এন অৰিজিনাল ইন দ্য মেডিকেল এক্সামিনেশ্যন এই যে লিষ্টটো দিছে একনলেজমেণ্ট মানে এপ্লিকেশ্যনটো অৰিজিনাল PWD সাৰ্টিফিকেট ইস্যুড বাই গভৰ্নমেণ্ট অথৰিটি পেন কাৰ্ড বা ভোটাৰ আইডি আধাৰ কাৰ্ড দুই কপি ফটো আৰু অন্য যিবোৰ ডকুমেণ্ট আছিল এডুকেশ্যনেল সেইবিলাক আচ্ছা লগতে আৰু কি লৈ যাব লাগিব লগতে এইখিনি লোৱাৰ পিছত কি হ'ব নোট এটা দিছে এই নোটত লিখা আছে ক্যান্ডিডেটছাৰ কেনসেল হৈ যাব যদি কোনো ধৰণৰ ভুল পালে একদম ক্যান্ডিডেটছাৰে কেনসেল হৈ যাব আৰু ভৱিষ্যতলৈ কোনো এই PWD ক্যান্ডিডেটে এপ্লাই কৰিব নোৱাৰিব মানে একটা ডাঙৰ অ্যাকশন ল'ব ইনিশিয়েটিভ এগেইনষ্ট দিস ক্যান্ডিডেট তো ক্যান্ডিডেটৰ ওপৰত যিবোৰ ফ্ৰডেন্স কৰিছে বা হ্যান্ডিক্যাপ নাছিল বা বিকলাঙ্গ নাছিল বিকলাঙ্গ দেখাইছে বা এনেকুৱা ধৰণৰ যদি থাকে তেতিয়াহ'লে ক্যান্ডিডেটছাৰ কেনসেল হ'ব লগতে ফিউচাৰলৈ তেওঁ এপ্লিকেশ্যন কৰিব নোৱাৰিব তো এই ক্যান্ডিডেটবোৰ ইয়াতে ক্যান্ডিডেট আছে টোটাল 198 জনক মাতিছে দুটা দিন ভেৰিফিকেশ্যন হ'ব সো আজিৰ ভিডিঅ'টো এইটো আলোচনা কৰিলোঁ কি লৈ যাব লাগিব ভেৰিফিকেশ্যনত আছে এতিয়া মেৰিট লিষ্ট সম্পৰ্কে বহুত প্ৰশ্ন কৰিছে তো এই ভেৰিফিকেশ্যনবোৰ হৈ গ'লেই মেৰিট লিষ্টটো সম্ভৱতঃ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ যেটো নতুন এডভাৰ্টাইজমেণ্টৰ এপ্লিকেশ্যন আছে তাৰ আগতেই ওলাব লাগে নহ'লেতো প্ৰত্যেকই আকৌ এপ্লাই কৰিব সো চাওঁ কি হয় কিবা খবৰ পালে মই আপোনালোকক জনাই দিম সো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ